যদি কোনোবা মানুহৰ লগত এনেকুৱা হয় তেতিয়াহ'লে কি হ'ব? সেই মানুহজনে বোলে ৰাতি 12টা বজাৰ পাছত জৰি গছৰ তলত বহি ডাঙৰকৈ হনুমান চালিচা পঢ়িবলৈ ধৰিলে। এই বিষয়ে মই নাজানো, কিন্তু আপুনি যদি হনুমানজীৰ প্ৰকৃত ভক্ত হয় তেন্তে হনুমানজীৰ এই কথা নুশুনাকৈ নাযাব। কোৱা হয় ৰাজস্থানত বাস কৰা হনুমানজীৰ এজন সঁচা ভক্ত আছিল, যি চাকৰি সংক্ৰান্তত চৌদি আৰৱলৈ যাব লগা হ'ল আৰু তেওঁ এটা কোম্পানীৰ ফালৰ পৰা গৈছিল। কিন্তু তাত খোৱাৰ আহাৰত তেওঁক কেৱল অকল মাছ মাংসই বেছিকৈ দিছিল আৰু ভোকত মানুহজনে কৰিবনো কি, সেইকাৰণে সেইবিলাকে তেওঁ খাবলগীয়া হৈছিল। আৰু সেই পৰিস্থিতি চলি থকাৰ কাৰণে তেওঁ হনুমানজীৰ কৃপা দৃষ্টিৰ পৰা লাহে দূৰলৈ গৈছিলেগৈ। কিন্তু ৰাতি যেতিয়া তেওঁ নিজৰ ৰুমলৈ শুবলৈ যায় তেতিয়া তেওঁ প্ৰতিটো মুহূৰ্ততে যেন এনেকুৱা অনুভৱ হয় তেওঁৰ অবিহনে সেই ৰুমটোত আৰু কোনোবা আছে চাগে, কিয়নো তেওঁৰ ৰুমৰ দৰ্জা যেতিয়াই তেতিয়াই নিজে খোল খাই যায় আৰু বন্ধ হৈ যায়। আৰু কেতিয়াবা সেই ৰুমৰ লাইট নিজে নুমাই জ্বলে এনেকুৱা হ'বলৈ ধৰিছিলে। আৰু আনকি তেওঁৰ এদিন এনেকুৱা অনুভৱ হ'ল কোনোবাই যেন তেওঁক জোৰ জবস্তি দাঙিবলৈ চেষ্টা কৰিছে। আৰু তাৰ পাছদিনা যেতিয়া তেওঁ ওচৰে পাজৰে বহুত বেছিকৈ সোধপোছ কৰিলে তেতিয়া তেওঁ গম পালে যিটো ফ্লেটত তেওঁ থাকে সেইটো এটা ভুটীয়া ফ্লেট হয়। কিন্তু তেওঁৰ সেই কথাবিলাকত অকমানো বিশ্বাস নহ'ল। তাৰ পাছত তেওঁ পাছদিনাখন ৰাতি আৰামত তেওঁ নিজৰ বিচনাত শুই আছিল, কিন্তু সেই নিশা আধা ৰাতি হঠাৎ তেওঁ টোপনিৰ পৰা সাৰ পাই দেখিলে তেওঁৰ ঠিক আগত প্ৰায় 10টামান আত্মা থিয় হৈ আছে। আৰু সেই সকলোবোৰ আত্মাই তেওঁক ক'লে যিকোনো অৱস্থাত আমি তোমাক আমাৰ লগত লৈ যাম। আৰু সেইবিলাকক দেখি তেওঁ বহুত বেছিকৈ ভয় খাবলৈ ধৰিলে আৰু বহুত জোৰে হনুমান চালিচা পঢ়িবলৈ ধৰিলে। অলপ পাছতে তেওঁ দেখিলে সেই সকলোবোৰ আত্মাই চিঞৰিছিলে আৰু কান্দিছিলে, যেনেকৈ কোনোবাই তাহাঁতক যেন জোৰেৰে মেৰিয়াই ধৰিছে। আৰু তাহাঁতি সতৰ্ক কৰি দিছিলে তেওঁক হনুমান চালিচা নপঢ়িবৰ কাৰণে। তথাপিও তেওঁ হনুমান চালিচা পঢ়িবলৈ নেৰিলে আৰু অলপ পাছত তেওঁ দেখিলে সেই সকলোবোৰ আত্মা এটাকৈ নাইকিয়া হ'বলৈ ধৰিছিল। আৰু তেওঁৰ পৰা অলপ দূৰত এটা উজ্জ্বল পোহৰ জিলিকি আছিল, য'ৰ পৰা তেওঁৰ সাক্ষাৎ হনুমানজীৰ দৰ্শন হ'ল। আৰু তাৰ পাছত তেওঁ অদৃশ্য হৈ গ'ল। আৰু সেই মানুহজনৰ অনুভৱ হ'ল এয়া বেলেগ কোনো নহয় বৰঞ্চ হনুমানজীৰে সংকেত আছিল। সেইকাৰণে তেওঁ পুনৰ হনুমানজীৰ পূজা কৰিবলৈ আৰম্ভ কৰি দিলে আৰু সেই চাকৰি এৰি তেওঁ পুনৰ ভাৰতলৈ ঘূৰি আহিল আৰু হনুমানজীৰ কাৰণে এটা মন্দিৰো বনালে। আৰু আজি সেই মানুহজন সেই মন্দিৰটোৰ পূজাৰী হয়। এয়াই হয় হনুমানজীৰ শক্তি। তেতিয়াহ'লে এবাৰ কমেণ্টত হৈ যাওক জয় শ্ৰীৰাম।